ঢেকিয়াজুলি ট্ৰাক ব্যৱসায়ী সন্থাৰ ভৱনত শনিবাৰে অসম গণ পৰিষদ দলৰ ৬৫ নং ঢেকিয়াজুলি সমষ্টি সমিতিৰ সাংগঠনিক সভা অনুষ্ঠিত হয়। অসম গণ পৰিষদ দলৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি ৰাতুল কুমাৰ নাথে আঁতধৰা সাংগঠনিক সভাখনিত উপস্থিত থাকে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় উপসভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ লগতে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক তথা ঢেকিয়াজুলি সমষ্টি সমিতিৰ পৰ্যবেক্ষক জুণ্টি নৰহ। সভাত উপস্থিত থাকি কেন্দ্ৰীয় নেতা দুগৰাকীয়ে সাংগঠনিক দিশত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। উক্ত সমষ্টি সমিতিৰ সভাপতি চিকুন ভৰালীয়ে সভাপতিত্ব কৰা সাংগঠনিক সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক মমতাজ উদ্দিন আহমেদে। উক্ত সভাখনিত অসম গণ পৰিষদ দল আৰু যুৱ পৰিষদৰ বহুতো নেতাকৰ্মী উপস্থিত থাকি আগন্তুক দিনত দলটোক অধিক শক্তিশালী কৰাৰ সন্দৰ্ভত সাংগঠনিক নিজৰ নিজৰ মতামত আগবঢ়ায়। আমি অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিয়ে যে সাংগঠনিক অভিযান আৰম্ভ কৰিছে সমগ্ৰ অসমত তাৰ অংশ হিচাপে আমি ঢেকিয়াজুলি ৬৫ নম্বৰ নতুন যি পুনৰ্গঠিত বিধানসভা সমষ্টি এই সমষ্টিত আজি এক সাংগঠনিক সভা আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ কেন্দ্ৰীয় সমিতিৰ এই সমষ্টিৰ তত্ত্বাৱধায়ক মোৰ লগতে থকা জুণ্টি নৰহ ডাঙৰীয়া আৰু কেন্দ্ৰীয় সমিতিৰ উপসভাপতি অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া সহিতে আজি প্ৰায় শতাধিক আমাৰ দলীয় সতীৰ্থ আজি ট্ৰাক ব্যৱসায়ী সন্থাৰ ভৱনত একত্ৰিত হৈ আমি পৰৱৰ্তী পৰ্যায়ৰ সাংগঠনিক আমাৰ স্থিতি যাতে আৰু অধিক শক্তিশালীভাৱে আমি আগুৱাই নিব পাৰোঁ তাৰ এটা প্ৰচেষ্টা হাতত লৈছোঁ। পূৰ্বাপৰ দীঘলীয়া সময় ধৰি এই সমষ্টিটো অসম গণ পৰিষদ দলৰ বিধায়ক আছিল, মন্ত্ৰী আছিল, আমাৰ সংসদ আছিল। গতিকে আমি আজি মিত্ৰতাত জড়িত ভাৰতীয় জনতা পাৰ্টীৰ লগত। সেই সূত্ৰে বৰ্তমান ঢেকিয়াজুলি বিধানসভা সমষ্টি ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক সিংহাল ডাঙৰীয়াই ইয়াত বিধায়ক হিচাপে নেতৃত্ব দি আছে। আমি আমাৰ যিহেতু মিত্ৰপক্ষত আমি আমাৰ দলীয় যিটো শক্তি আমি যিহেতু আমাৰ ভোট আমি যিসকল আমাৰ সমৰ্থক আছিল সেই সমৰ্থকসকলৰ ভোট আমি মিত্ৰপক্ষৰ সূত্ৰে আমি ভাৰতীয় জনতা দলৰ চিহ্নত আমাৰ ভোটাৰসকলে দিছিল। গতিকে আমাৰ মিত্ৰতা যেতিয়ালৈকে থাকিব কেন্দ্ৰীয় সমিতি আমাৰ নেতৃত্ব মিত্ৰতাৰ বাহাল ৰাখিব। সেই হিচাপে আমি মিত্ৰজোঁটত আমি জড়িত হৈ আমাৰ দলীয় সতীৰ্থ আৰু যি অগণন আমাৰ দলীয় কৰ্মী আছে তাৰ লগতে যিসকল আমাৰ শুভাকাংক্ষী আছে তেখেতসকলৰ আশা আকাংক্ষাক যাতে আমি বাস্তৱায়িত কৰিব পাৰোঁ তাৰ প্ৰচেষ্টা চলাই যাওঁ, সংগঠন আমি শক্তিশালী কৰিম। ধন্যবাদ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।